মৃগয়াৰ পৰা কিয় এতিয়াও ঘূৰি অহা নাই? বাছা আহিব আহিব বাছা, পিতা সোনকালে মৃগয়াৰ পৰা আহিব। মৃগয়াৰ পৰা আহোঁতে তোমালৈ এটা ধুনীয়া হৰিণ পোৱালি আনিব, তুমি তাৰ লগত খেলিব পাৰিবা। মহাৰাজ। পিতা প্ৰণাম মহাৰাজ। মহারাজ মহারাজ নহয় সভ্য, বিশ্বামিত্ৰৰ ৰহিম কৰোণাত সংসাৰৰ সকলো বন্ধনৰ পৰা মুক্ত আজি মই। পিতা পিতা বাছা বাছা ৰোহিত, পিতা মোৰ নয়নৰ মণি, হা হা বাছা, মোৰ মোৰ বুকুৰ মাজলৈ আহ বাছা। সভ্য মহাৰাজ বিশ্বামিত্ৰ ৰহিম কৰোণাত সংসাৰৰ সকলো বন্ধনৰ পৰা মুক্ত আজি মই, মুক্ত আজি তুমি, মুক্ত আজি মোৰ প্ৰাণাধিক পুত্ৰ ৰোহিত। মহাৰাজ মই একো বুজিব পৰা নাই। কওক মহাৰাজ, আপুনি কিয় ইমান অস্থিৰ হৈ পৰিছে? মোক বুজাই কওক মহাৰাজ। কম কম সভ্য, সকলো কম, অস্থিৰ নহবা। ঋষি বিশ্বামিত্ৰই কৰিছিল কঠোৰ তপস্যা, ত্ৰিবিদ্য সাধনৰ হেতু ৰাখিছিল বন্দী কৰি তিনি দেৱকন্যাক। মুক্তি বিচাৰি তিনিও দেৱকন্যাই কাতৰে মাগিছিল কৰোণা আমাৰ। তাৰ পাছত কি হ'ল মহাৰাজ? তেওঁলোকৰ প্ৰাৰ্থনা প্ৰত্যাখ্যান কৰিব নোৱাৰি মুক্ত কৰি দিলো মই তিনিও দেৱকন্যা। আৰু আৰু তাৰ পাছত আৰু তাৰ পাছতে আৰু তাৰ পাছতে তাৰ পাছতে তাৰ পাছতে প্ৰতিজ্ঞাবদ্ধ হৈ ঋষি ৰাজক মই ৰাজ্য ধন সকলো বিলাক কৰিলো অৰ্পণ।
বাঁচাও বাঁচাও নাপায় অ বাজা আই মণিবৰক তেনেকৈ ক'ব নাপায় মণিবৰক তেনেকৈ ক'লে দুখ ধৰিব মহাৰাজ সত্য বৰ আনন্দৰ সংবাদ মুক্ত আমি নাই আৰু এই সংসাৰৰ কোনো জটিল সমস্যা সত্য মহাৰাজ সঁচাকৈয়ে তুমি বৰ উপযুক্ত পত্নী মোৰ কিন্তু সত্য আমি এই মুহূৰ্ততে এই ৰাজসুখ ৰাজ অট্টালিকা ত্যাগ কৰিব লাগিব নহলে মোৰ নৰব প্ৰতিজ্ঞা মহারাজ মহারাজ রিপুঞ্জয় মুখে শুনিবলৈ পাইছো আপোনাৰ দুঃসংবাদ কক কক মহারাজ ৰিপুঞ্জয় সাক্ষী আছে মন্ত্ৰীবৰ মহারাজ আপুনি যি শুনিছে সেয়াই সঁচা কত কত এই চন্দল বিশ্বমিত্ৰ তপোবনৰ মায়ামুৱাৰী কিয়হি অযোধ্যা ৰাজ্যত মংগল ঘোষণা কৰিছে মহাৰাজ নহয় মন্ত্ৰীবৰ মন্ত্ৰীবৰ তাক তাক মই এতিয়াই এই মুহূৰ্ততে বন্দী কৰিম মহাৰাজ শান্ত হোক মন্ত্ৰীবৰ ঋষি বিশ্বামিত্ৰৰ গাত অলপো দুখ নাই প্ৰতিজ্ঞাত বদ্ধ হৈ ৰজাৰ আশ্ৰিত ধৰ্ম মই কৰিছো পালন মাত্ৰ এটি অনুৰোধ মন্ত্ৰী